হেল্ল' মই বিদ্যুৎ আপোনালোকে বহুতে মোক এটা কুৱেশ্যনছ বহুত সুধি আছিল যে তেজপুৰ ইউনিভাৰ্চিটি বি এডৰ কথা স্পেচিয়েলি চ' মই এইটো ভিডিঅ' স্পেচিয়েলি অনলি বি এডৰ কাৰণে বনাইছোঁ যিখিনি কুৱেৰিজ আছে মই এইটোৰ পৰা মানে বেছিক কুৱেৰিজখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম একদম ফাৰ্ষ্ট কুৱেৰিজ মানে যিটো কুৱেশ্যন মোক বহুতে সোধে সেইটো হৈছে যে মানে কি এক্সামৰ পৰা তেজপুৰত ছিট পাম চ' একদম মানে লাষ্ট 2-3 ইয়েৰ্ছৰ পৰা তেজপুৰে CUET PG আৰু মানে চব কোৰ্চতে CUET আৰু তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UGখিনিৰ তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম এইটো হোৱা নাই PGৰ কাৰণে মানে মাষ্টাৰ্ছ প্ৰগ্ৰেম আৰু BEdৰ কাৰণে CUET PG আৰু TUW দুটা চেনেলৰ পৰাই আপোনালোকৰ এডমিশ্যন লৈ আছে আৰু তেজপুৰৰ এইবাৰ নটিচ দিয়া নাই যিহেতু চববাৰে বেলেগ হয় অলপ কিছুমান বস্তু চ' এইবাৰ এতিয়ালৈকে নটিফিকেশ্যন ওলোৱা নাই মাৰ্চ বা এপ্ৰিললৈকে ওলাই যাব পাৰে নটিচটো মানে সেইটো সময়তে ওলায় চ' এইবাৰো মোৰ মতে CUET PG আৰু TUW দুয়োটাৰ পৰাই হ'ব আৰু ছিটবিলাক 90% আৰু 10% এনেকুৱা বা 80-20 এনেকুৱা হয় 10% আপোনালোকৰ CUET PG আৰু 80% বা 90% TUWৰ কাৰণে ছিটবিলাক ৰিজাৰ্ভ থাকে চ' আপোনালোকে যদি BEd বা বেলেগ মাষ্টাৰ্ছ প্ৰগ্ৰেম তেজপুৰ ইউনিভাৰ্চিটিত কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে CUET PG এক্সামৰ ফৰ্মটো ফিল আপ কৰক আৰু ফৰ্ম ফিল আপৰ ডেটটো এক্সটেণ্ড কৰিছে 28 জানুৱাৰীলৈকে চ' এতিয়াও কেইদিনমান সময় আছে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে আৰু BEdৰ কাৰণে স্পেচিয়েলি BEdৰ বহুতে সোধে যে BEdটো বেচেলাৰ্ছ অফ এডুকেশ্যন হয় চ' কিয় মানে PG হয় কাৰণ BEdটো এটা প্ৰফেচনেল কোৰ্চ আৰু ইয়াৰ বাবে এলিজিবিলিটিটো মানে মিনিমাম এলিজিবিলিটি আপোনালোকৰ বেচেলাৰ্ছ কমপ্লিট কৰিব লাগিব চ' এইটো পষ্ট গ্ৰেজুৱেটতে আপোনালোকক ধৰা হয় কোৰ্চটো প্ৰফেচনেল কোৰ্চ পষ্ট গ্ৰেজুৱেটৰ মানে প্ৰগ্ৰেমছখিনিৰ আণ্ডাৰতে ধৰা হয় আৰু NTA এক্সামটো পাতে চ' আপোনালোকৰ CUET PGৰ যিখিনি কোৰ্চেছ তাতে থাকে আৰু এতিয়া মেইনলি এটা বহুত বেছি কুৱেশ্যন আহি থাকে যিটো হৈছে আপোনালোকৰ কোড মানে পেপাৰ কোড ফিল আপ কৰিছে বহুতে এতিয়ালৈকে আৰু বহুতে মানে কনফিউজ হৈ আছে যে আপোনালোকে পেপাৰ কোড কি কৰিলে আৰু বহুতে ভুলকৈও পেপাৰ কোডটো ফিল আপ কৰি দিলে মই সেইটোক মানে আপোনালোকক ক্লেৰিফিকেশ্যন দি দিব বিচাৰিছোঁ আপোনালোকে যদি হিউমেনিটিজৰ আছিল মানে আপোনালোকে বেচেলাৰ্ছটো বা মাষ্টাৰ্ছটো আৰ্টছৰ ছাবজেক্ট মানে যেনে এডুকেশ্যন বা জিঅ'গ্ৰাফি বা ইংলিছ আছামিজ বা যিকোনো আৰ্টছৰ ছাবজেক্টত হওক বা কমাৰ্চৰ ছাবজেক্টত হওক আপোনালোকে তেজপুৰত BEd কৰিবলৈ এপ্লাই কৰিব তেনেহ'লে আপোনালোকে পেপাৰ কোডটো দিব লাগিব CUETত COQP03 এইটো নহয় চৰি COQP04 BEd হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছ আপোনালোকে এই COQP04 এইটোত এপ্লাই কৰিব লাগিব COQP03 এইটো BEd ইণ্টিগ্ৰেটেড BEd MAd আৰু BEd মানে হিয়াৰিং ইম্পেয়াৰমেণ্ট বা এইখিনি ভিজুৱেল ইম্পেয়াৰমেণ্ট লাইফ লং লাৰ্ণিং এইখিনি বস্তু আছে এইখিনি স্পেচিয়েল BEdৰ কাৰণে হয় চ' আপোনালোকে আৰ্টছৰ হ'লে BEd হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছ 04 আৰু যিসকলে ছায়েন্সত MSc কৰিছে বা BSc কৰিছে আপোনালোকে BEd ছায়েন্স COQP06 এইটোত কৰিব লাগিব এপ্লাই কাৰণ আপোনালোকে তেজপুৰত মানে আপোনালোকে এই দুটা কোডৰ পৰা এডমিশ্যন হয় চ' আপোনালোকে এই দুটাত কৰিব লাগিব আৰু আপোনালোকে যদি ইংলিছৰ হয় বা আছামিজৰ হয় আপোনালোকে লেংগুৱেজত নকৰিব আৰু বা কমাৰ্চৰ হ'লেও কমাৰ্চত বা মেথমেটিক্সৰ হ'লে মেথমেটিক্সত নকৰিব কাৰণ সেইকেইটা মানে স্পেচিয়েল BEd কোৰ্চেছ হয় মানে আপোনালোকে অনলি লেংগুৱেজতহে স্পেচিয়েলাইজেশ্যন লৈ পেলাই BEd কৰিছে বা স্পেচিয়েল লাইফ লং লাৰ্ণিঙত বা ভিজুৱেল ইম্পেয়াৰমেণ্ট বা অনলি মেথমেটিক্স বা কমাৰ্চত কৰিছে আৰু যদি আপোনালোকে সেই স্পেচিয়েল BEd কেইটা কৰে তেনেহ'লে আপোনালোকে নৰ্মেল যিবিলাক BEdৰ কাৰণে ভেকেঞ্চি ওলায় বা ৰিক্ৰুইটমেণ্ট টেষ্ট হয় তাত নৰ্মেল পষ্টবিলাকত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব স্পেচিয়েল টিচাৰৰ কাৰণেহে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে সেইকেইটা কোৰ্চত এপ্লাই নকৰিব আৰু তেজপুৰত সেইকেইটা কোৰ্চো নাই আমাৰ অসমত মেইনলি নায়েই সেইকেইটা বাহিৰৰ দিল্লী ইউনিভাৰ্চিটি BHU বা এনেকুৱা কিছুমান ইউনিভাৰ্চিটিত আছে বা অসমৰ আছাম ইউনিভাৰ্চিটিত আছে চাগে মই ইমান গম নাপাওঁ কিন্তু তেজপুৰত নাই তেজপুৰত আপোনালোকৰ মানে যিটো ৰেগুলাৰ BEd হয় সেইটোৱে আছে মানে নৰ্মেল BEdটোৱে আছে আৰু যিহেতু আপোনালোকে BEdত পেডাগজি পেপাৰ পাবই চ' আপোনালোকে হিউমেনিটিজৰ হওক আৰ্টছৰে হওক
বা ছায়েন্সৰে হওক দুখন পেডাগজি পেপাৰ পাবই তাত আপোনালোকৰ আৰ্টছৰ হ'লে ছ'চিয়েল ছায়েন্সটো কম্পালচৰি আৰু লেংগুৱেজ যিকোনো এটা আছামিজ বা ইংলিছ লেংগুৱেজ বা হিন্দী ল'ব পাৰে ঠিক তেনেদৰে ছায়েন্সৰো ফিজিকেল ছায়েন্সটো মেথড পেপাৰ মানে পেডাগজি পেপাৰটো কম্পালচৰি হয় তাৰ পাছত আপোনালোকৰ বায়'লজিকেল ছায়েন্স বা মেথমেটিকেল ছায়েন্স যিকোনো এটা ল'ব লাগিব চ' আপোনালোকে এই দুটা যিহেতু পাবই চ' আপোনালোকে আকৌ এই মেথমেটিক্স বা লেংগুৱেজ এক্সট্ৰাকৈ BEd এপ্লাই কৰিব নালাগে আৰু যদি কোনোবাই ভুলকৈ ক'ডকেইটা এপ্লাই কৰিছিলে কাৰেকশ্যনৰ উইণ্ড' খোলা থাকিব চাগে খোলা আছে নেকি 31লৈকে নেকি মই ডেটটো পাহৰিছোঁ আপোনালোকে কাৰেকশ্যন কৰি ল'ব আৰু কমাৰ্চৰ সকলে মানে কিছুমানৰ কনফিউজন হ'ব পাৰে যে আমি আৰ্টছৰ কিয় ল'ম মানে আৰ্টছ কিয় দিম চ' আপোনালোকে এইটো চিন্তা কৰিব নালাগে বহুতে মোৰ লগৰে কমাৰ্চৰ সিহঁতে BEd কৰিছিলে মোৰ লগতে আৰু সিহঁতেও মেথড পেপাৰ ছ'চিয়েল ছায়েন্স আৰু ইংলিছ বা আছামিজ আছিলে আৰু সিহঁতে পষ্ট গ্ৰেজুৱেট টিচাৰ কমাৰ্চত এপ্লাই কৰিব পাৰিছে কিন্তু আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছে কৰিব লাগিব মোৰ লগৰ বহুতে গ্ৰেজুৱেট টিচাৰ আৰ্টছত এতিয়া চাকৰি পাইছে সিহঁতে কমাৰ্চৰ আছিলে চ' আপোনালোকেও গ্ৰেজুৱেট টিচাৰ পিছত আৰ্টছত পাৰিব আৰু কিন্তু কমাৰ্চৰ চাগে গ্ৰেজুৱেট টিচাৰ নাথাকে মই ভালকৈ গম নাপাওঁ মোৰ মতে নাই সেইকাৰণে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছত কৰিব লাগিব কিন্তু পষ্ট গ্ৰেজুৱেট টিচাৰ কমাৰ্চৰ থাকে চ' আপোনালোকে BEdত সেই ছ'চিয়েল ছায়েন্স আৰু ইংলিছ বা আছামিজ লৈ পেলাই আপোনালোকে BEdটো কমপ্লিট কৰি পেলাই পিছত এপ্লাই কৰিব পাৰিব আৰু ঠিক সেইদৰে ছায়েন্সৰো মেথমেটিক্স বা গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বা ছায়েন্সৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এই যে স্পেচিয়েল ক'ৰ্ছকেইটা এইকেইটা নকৰাকৈ আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব মানে আজিকালি ইনক্লুচিভ এডুকেশ্যনৰ পৰা চব স্কুলতে এপ্লাই কৰিব পাৰে কিন্তু পষ্টটো আকৌ বেলেগ থাকে স্পেচিয়েল টিচাৰৰ কাৰণে মানে স্পেচিয়েল BEd থাকিলে স্পেচিয়েল টিচাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগে আৰু তাত পষ্ট খুব কম ওলায় গতিকে আপোনালোকে এইকেইটা নৰ্মেল ক'ৰ্ছকেইটা কৰাটো মই বেছি প্ৰিফাৰ কৰোঁ চ' ইমানখিনি আছিলে আৰু যদি কিবা আপোনালোকৰ সুধিব লগা থাকে বেলেগ ক'ৰ্ছৰ কথা বা BEdৰ ফিজ ষ্ট্ৰাকচাৰ বা ক'ৰ্ছটোত কি থাকে ইণ্টাৰ্ণশ্বিপ কেনেকুৱা হয় বা চিট মেট্ৰিক্স কিমান যদি আপোনালোকে জানিব বিচাৰে মোক কমেণ্টছত সুধিব পাৰে বা ইনষ্টাগ্ৰাম বা ফেচবুকত সুধিব পাৰে মই ৰিপ্লাই কৰোঁতে অলপ দেৰি হ'ব পাৰে তাৰ বাবে বেয়া নাপাব কিন্তু মই ৰিপ্লাই কৰি যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ